এতিয়া গৰমৰ দিনত আমাৰ সকলোৰে এটা অভ্যাস থাকে যে ৰাহি হোৱা যিসমূহ খাদ্য সামগ্ৰী আমি ৰাখি যায় যিখিনি খাদ্য সামগ্ৰী আমাৰ থাকি যায় নিখাৰ যিখিনি খাদ্য সামগ্ৰী আমাৰ ৰন্ধা হয় সেই খাদ্য সামগ্ৰীবোৰ প্ৰত্যেকটো পৰিয়ালে ফ্ৰিজত ৰাখে যিসমূহ ৰাহি হোৱা খাদ্য সামগ্ৰী থাকে সেই খাদ্য সামগ্ৰীসমূহ ফ্ৰিজত ৰখাৰ অভ্যাস প্ৰত্যেকৰে থাকে আৰু সেই খাদ্য সামগ্ৰীবোৰ পাছদিনা পুনৰ উলিয়াই গৰম কৰি খোৱা হয় কিন্তু তেনেকুৱা কাম যদি আপুনি কৰে তেন্তে আপুনি সাৱধান হ'বৰ হ'ল কাৰণ আপোনাৰ এই অভ্যাস আপোনাৰ স্বাস্থ্যৰ বাবে অতিকে বিপদজনক হ'ব পাৰে আপোনাৰ এই অভ্যাসে আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে আমি দেখিবলৈ পাওঁ ঘৰত কেতিয়াবা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ যদি আয়োজন কৰা হয় সেই অনুষ্ঠানত আমাৰ অতিথিসকল আহে আৰু সেই অতিথিসকলৰ বাবে আমি ভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰোঁ কিন্তু আমি জোখতকৈ যেতিয়া সেই ব্যঞ্জনসমূহ বেছি তৈয়াৰ কৰোঁ যেতিয়া আমাৰ বস্তু থাকি যায় বা ৰাহি হৈ যায় সেই বস্তুখিনি আমি পেলাই দিবলৈ বেয়া পাওঁ যাৰ ফলত সেই খাদ্য সামগ্ৰীসমূহ আমি পাছদিনা খাবৰ বাবে ৰান্ধি থোৱা খাদ্য সামগ্ৰীসমূহ যিসকল লোকৰ ঘৰত ফ্ৰিজ আছে ফ্ৰিজৰ ভিতৰত ৰাখি থৈ দিয়ে আৰু সেই খাদ্য সামগ্ৰীসমূহকে পুনৰ আমি গৰম কৰি খাওঁ এতিয়া যেহেতু গৰমৰ দিন গতিকে খাদ্য সামগ্ৰীৰ নাটনি বা খাদ্য সামগ্ৰী যিসমূহ আমি ৰান্ধো সেই ৰান্ধি যোৱা খাদ্য সামগ্ৰীসমূহ আমি নিশ্চিতভাৱে ফ্ৰিজৰ ভিতৰত ৰাখি থ'ব লাগে যাৰ ফলত সেই খাদ্য সামগ্ৰীসমূহ পাছদিনাখন আমি পুনৰ গৰম কৰি খাওঁ কিন্তু আপোনালোকক আজি মই এটা সত্য ঘটনাৰ কথা ক'ব বিচাৰিছোঁ যিটো ঘটনাৰ পাছত আপুনি এই অভ্যাস ত্যাগ কৰিবলৈ বাধ্য হ'ব এঘৰ পৰিয়ালত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল সেই অনুষ্ঠানত ভিন্নগৰাকী তেওঁলোকৰ পৰিয়াল বা মিতিৰ কুটুম্বৰ লোক আহিছিল তেওঁলোকৰ সৈতে তেওঁলোকে নিশা এসাঁজ ভাত খাইছিল বিভিন্ন ধৰণৰ ব্যঞ্জনৰ লগতে সেই অনুষ্ঠানলৈ তেওঁলোকে আনিছিল কুকুৰা আৰু ছাগলীৰ মাংস তেওঁলোকে যিমানখিনি আনিছিল কেঁচা মাংস সেই মাংসখিনি তেওঁলোকে তৈয়াৰ কৰিলে তৈয়াৰ কৰা সামগ্ৰীখিনি সকলোৱে খোৱাৰ পাছত অলপমান মাংস থাকি গ'ল সেই থাকি যোৱা মাংসখিনি তেওঁলোকে ঘৰত থকা ফ্ৰিজটোৰ ভিতৰতে ৰাখি থ'লে পাছদিনাখন খাবৰ বাবে আৰু তাৰ পাছতেই পাছদিনাখন তেওঁলোকে পুনৰ সেই ৰাহি হৈ যোৱা মাংসখিনি যিখিনি মাংস তেওঁলোকে ফ্ৰিজত ৰাখি থৈছিলে সেই মাংসখিনি তেওঁলোকে পাছদিনাখন সেৱন কৰিলে আৰু তাৰ পাছতেই পৰিয়ালৰ আটাইকেইজন সদস্যৰ ভিন্ন ধৰণৰ প্ৰভাৱ দেখিবলৈ পোৱা গ'ল কাৰোবাৰ যদি শৌচ হৈছে কাৰোবাৰ বমি হৈছে কাৰোবাৰ পেটৰ বিষ হৈছে কাৰোবাৰ জ্বৰ হৈছে এনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল আৰু তাৰ মাজৰে এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে এজন ব্যক্তিৰ মৃত্যু হৈছে আগদিনাখন ফ্ৰিজত ৰাখি থোৱা মাংস খোৱাৰ বাবে তেওঁলোকৰ আৰু পৰিয়ালৰ আৰু 3 গৰাকী সদস্য এতিয়াও জীৱন মৃত্যুৰ সৈতে চিকিৎসালয়ত যুঁজি আছে শ্ৰীনিবাস যাদৱ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছে এই ঘটনাটোৰ পাছতে আপুনি সাৱধান হওক কাৰণ আমাৰ সকলোৰে অভ্যাস থাকে আজিকালি সকলোৰে ঘৰে ঘৰে ফ্ৰিজ থাকে গৰমৰ দিনত আমি ফ্ৰিজ ব্যৱহাৰ কৰোঁ আমি যিসমূহ খাদ্য সামগ্ৰী সেই খাদ্য সামগ্ৰীসমূহ ৰাখিবলৈ আমি ফ্ৰিজ ব্যৱহাৰ কৰোঁ পানী ৰাখিবৰ বাবে আমি ফ্ৰিজ ব্যৱহাৰ কৰোঁ আৰু সেই ফ্ৰিজৰ যিসমূহ উপকাৰী গুণ আছে উপকাৰী গুণৰ বিপৰীতেও কিন্তু ফ্ৰিজৰ অপকাৰী গুণো নথকা নহয় তাৰ প্ৰমাণ হ'ল সেই পৰিয়ালটিৰ লগত তেওঁলোকে আগদিনা থাকি যোৱা মাংস ফ্ৰিজত ৰাখি থৈছিল যিটো কাম আমাৰ প্ৰত্যেকটো পৰিয়ালে কৰে আগদিনাখন যদি কিবা বনোৱা সামগ্ৰী যদি থাকি যায় সেই সামগ্ৰীসমূহ আমি ফ্ৰিজৰ ভিতৰত ৰাখি থওঁ আৰু সেই সামগ্ৰীসমূহ আমি পাছদিনাখন ফ্ৰিজৰ পৰা উলিয়াই গৰম কৰি আমি সকলোৱে খাওঁ কিন্তু সেয়া কেতিয়াবা আপোনাৰ বাবে মাৰাত্মক হ'ব পাৰে সেয়া আপোনাৰ বাবে কেতিয়াবা বিষ হ'ব পাৰে সেই সামগ্ৰীসমূহে আপোনাৰ প্ৰাণ কাঢ়ি নিব পাৰে আৰু এজন ব্যক্তি শ্ৰীনিবাস যাদৱ সেই ব্যক্তিজনৰ ইতিমধ্যে প্ৰাণ গৈছে বুলি জানিব পৰা গৈছে আৰু সেই পৰিয়ালটিৰ আৰু 3 গৰাকী সদস্যৰ ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ইতিমধ্যে স্বাস্থ্য বিভাগে তেওঁলোকে সেৱন কৰা মাংস নমুনাসমূহ সংগ্ৰহ কৰিছে আৰু সেই নমুনাসমূহ সংগ্ৰহ কৰাৰ পাছত তেওঁলোকে তদন্ত আৰম্ভ কৰিছে যে মাংসখিনিত কিবা ভেজাল আছিল নে ফ্ৰিজৰ পৰা হোৱা বিষক্ৰিয়াৰ ফলত তেওঁলোকে মৃত্যু হৈছে নিশ্চিতভাৱে মাংসখিনিত কোনো ভেজাল থাকিব নালাগে কাৰণ একেখিনি মাংসই তেওঁলোকে আগদিনাখন সেৱন কৰিছিল বহুত মানুহে খাইছিল তেওঁলোকৰ একো হোৱা নাছিল কিন্তু পাছদিনাখন যেতিয়া তেওঁলোকে ফ্ৰিজৰ পৰা উলিয়াই অনাৰ পাছত মাংসখিনি সেৱন কৰিলে তেতিয়াই তেওঁলোকৰ লগত এই কৰুণ ঘটনাটো সংঘটিত হ'ল যাৰ ফলত শ্ৰীনিবাস যাদৱে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু সেই পৰিয়ালটিৰ 3 গৰাকী ব্যক্তি বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনাটো আৰু হায়দৰাবাদৰ বানস্থিৰপুৰম নামৰ এটা এলেকাত এই ঘটনাটো সংঘটিত হৈছে আৰু এই সমগ্ৰ ঘটনাটোৰ পাছতেই এতিয়া আসলতে সকলোৱে চিন্তিত হৈ পৰিছে কাৰণ মই প্ৰতিবেদনৰ আৰম্ভণিতে কোৱাৰ ধৰণে যিসকল লোকে আগদিনাখন ৰাহি হৈ যোৱা মাছ মাংস ইত্যাদি
ফ্ৰিজত থৈ দিয়ে আৰু সেইসমূহ পুনৰ পাছদিনাখন গৰম কৰি খায় সেই অভ্যাসটো প্ৰত্যেকৰে আছে আপোনাৰো নিশ্চয় সেই অভ্যাসটো আছে গতিকে সেই অভ্যাসসমূহ আপোনালোকে পাৰিলে আজিৰে পৰাই ত্যাগ কৰক সীমিত সংখ্যক সীমিত পৰিমাণৰ খাদ্য সামগ্ৰী আপোনালোকে ৰান্ধক যাতে সেই খাদ্য সামগ্ৰীসমূহ আপোনালোকে এটা সময়ৰ ভিতৰতে বা এসাজতে শেষ কৰিব পাৰে কাৰণ এতিয়া যেহেতু গৰমৰ দিনত ভিন্ন ভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে গৰমৰ দিনত আমি বাহিৰলৈ ওলাব নোৱাৰো গৰমৰ দিনত যিটি বস্তু আমি খাব নোৱাৰো কিছুমান বস্তু আমি সেৱন কৰিলে আমাৰ বেমাৰ হয় আৰু অতিতকে মাৰাত্মক কথাটো হ'ল যে ফ্ৰিজত ৰাখি থোৱা যিসমূহ ৰান্ধি থোৱা সামগ্ৰী সেই ৰান্ধি থোৱা সামগ্ৰীসমূহ আমাৰ বাবে অতিকে বেয়া আমাৰ শৰীৰৰ বাবে অতিকে ক্ষতিকাৰক গতিকে আপোনালোকে পৰিহাৰ কৰক এটা সত্য ঘটনা আপোনালোকক কলো আজিৰ পৰা প্ৰায় 2টা দিন পূৰ্বে এই ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত এজন ব্যক্তিৰ ইতিমধ্যে প্ৰাণ গৈছে শ্ৰীনিবাস যাদৱ নামৰ গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হওক আৰু আন 10 জনকো এনেকুৱা ধৰণৰ যিসমূহ কাৰ্য সেই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আপোনালোকে বাৰ্তা প্ৰেৰণ কৰক এই প্ৰতিবেদনটো আপোনালোকে এটা শেয়াৰ কৰক আৰু সদায় সুস্থ হৈ থাকক সবল হৈ থাকক আগদিনাখন ৰান্ধি থোৱা খাদ্য আপোনালোকে ফ্ৰিজত ৰাখি পাছদিনাখন খাবলৈ নথব কাৰণ আপোনালোকে সীমিত পৰিমাণৰ খাদ্য সামগ্ৰী এসাজতে খাওক যাৰ ফলত আপোনালোকৰ খাদ্য সামগ্ৰীও ৰাহি হৈ নাথাকে খাদ্য সামগ্ৰী ৰাহি হোৱা খাদ্য সামগ্ৰী খোৱাৰ পৰা আপোনালোকে বিপদত পৰাৰ পৰাও আপোনালোক বিৰত থাকিব পাৰিব ধন্যবাদ চাই থাকিব পিবি সংবাদ